হয় মধ্য মাজুলীৰ ৰক্ষা কৱচস্বৰূপ মাজুলীৰ কমলাবাৰী আউনীআটী সংযোগী যি আচলতে বান্ধ আছিলে এই বান্ধত এতিয়া বিভিন্ন ঠাইত বৃহৎ গাঁতৰ সৃষ্টি হৈছে যাৰ বাবে এই অঞ্চলটোৰ ৰাইজৰ লগতে যাতায়াতৰ একমাত্ৰ এই পথ বান্ধ আৰু পথছোৱাত এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৰাইজ কাৰণ এই অতি ব্যস্ততাপূৰ্ণ এই বান্ধটোৰ ওপৰেদি আচলতে গাড়ী মটৰ মানুহৰ অহা যোৱা কৰিব লগা হয় আৰু সিফালেও নদী কাষৰীয়া যিসমূহ আচলতে খহনীয়াত পতিত ৰাইজ ইয়াৰ কাষতেই এই বান্ধৰ কাষতে আচলতে তেওঁলোকে বসতি স্থাপন কৰিছে তেনেস্থলত এই বান্ধৰ এনেধৰণৰ এক জৰাজীৰ্ণ অৱস্থা বৃহৎ গাঁতৰ সৃষ্টি হৈছে বহু ঠাইত আৰু ইয়াক লৈ শংকিত আৰু উদ্বিগ্ন হৈ পৰিছে আহি আছে বাৰিষা তাৰ পূৰ্বতে আচলতে এইসমূহ মেৰামতি নকৰিলে ইয়াত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে স্থানীয় ৰাইজ আচলতে এই অঞ্চলটোৰ বিভিন্ন স্থানত সৃষ্টি হোৱা এই গাঁতসমূহক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে দাদা কি ক'ব সঁচাকৈ বৰ দুৰ্ভাগ্যজনক কথা ইয়াৰ পৰা আমাৰ মাজগাঁও পুৰণা সত্ৰ বামুণগাঁও খুৰাহলা সোণাৰীবাৰী কলাখোৱা আৰু আউনীআটীৰ বিভিন্ন ল'ৰা ছোৱালী বিদ্যালয়লৈ যায় সেইকণ সময়তে বেছি ভয় লাগে মথাউৰি ইয়াত মানে মটৰচাইকেলসমূহ আহি থাকে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ গৈ থাকে গৰু গাইৰ পৰা ধৰি একমাত্ৰ আমাৰ এই খহনীয়া আক্ৰান্ত গোটেই ৰাইজৰ আমাৰ একমাত্ৰ আশ্ৰয়স্থল এই মথাউৰিটো এই মথাউৰিটোৰ ওপৰতে আমাৰ বিভিন্ন গৰাখহনীয়া মানুহ ইয়াৰ কাষতে আশ্ৰয় লৈ আছে আগৰ পুৰণা সত্ৰ বামুণগাঁৱৰ খোৱাহিলা সোণাৰীবাৰী খোৱাহিলা মথাউৰিৰ ওপৰতে একমাত্ৰ আমাৰ গৰু গাই পৰা ধৰি আমি মানুহ অহা যোৱাৰ একমাত্ৰ পথ এই পথটো ইমান ডাঙৰ গাঁত ইয়াতে নহয় আপোনাৰ কেইবাঠাইতো এনেকুৱা ডাঙৰ গাঁত আছে সেই গাঁতবোৰ পুতিবলৈ ঠিকাদাৰসকলক যদি আমি কওঁ বা কাম কৰা মানুহসকলক কওঁতে মাটি দুচাঙিমান দি এতিয়া আপোনালোকে দেখিছে নতুন মাটি পেলাই যোৱা যে এমাহমানো হোৱা নাই গাঁতটো পুতি দিয়ে তাৰপিছত আকৌ খহি গুচি যায় এতিয়া ভয়ংকৰ বিপদ কেইবাদিনো ইয়াত ল'ৰা ছোৱালী মটৰচাইকেলত পৰিছে চাইকেলত পৰিছে কিন্তু কোনো কাণসাৰ নকৰে এই গাঁতটো মুঠতে মাটি কেঁচাপমান দি পুতি থৈ দিয়ে তাৰপিছত আকৌ গাঁতটো হৈ গুচি যায় গতিকে ইয়াৰ কাৰণে আমাৰ স্থানীয় ৰাইজৰ বহুত সমস্যা হৈছে ছাত্ৰ ছাত্ৰীকে আৰম্ভ কৰি অহা যোৱা কৰা পথচাৰীসকলৰ দুৰ্যোগ ভুগিছে গতিকে ইয়াৰ পৰাই অনুৰোধ জনাম যে যাতে গাঁতটোৰ আমি ইয়াতে কেৱল ইয়াতে নহয় মাথাউৰিৰ আশে পাশে যিমানবোৰ গাঁত আছে গাঁতবোৰ পুতি আমাৰ মজবুতকৈ ৰিং গাঁত কৰি দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাম নিশ্চয়কৈ আচলতে বাৰিষাৰ পূৰ্বে যাতে এইসমূহ মেৰামতি কৰি সুচল কৰি তোলে তাৰ বাবে বিভাগৰ প্ৰতি আহ্বান জনাইছে এককাল এবুকু পৰ্যন্ত পথত গাঁতৰ সৃষ্টি হৈছে এয়াহে গাঁতত পৰিলোৱেই ৰাস্তাত আহি থাকোঁতে আকৌ যদি আন্ধাৰত কোনোবা পৰি মৰে তেতিয়া কি হ'ব এনে বিভিন্ন সমস্যা আচলতে এই সমস্যা ক্ৰমান্বয়ে জটিল হৈ পৰিছে পথৰত এই গাঁতসমূহ পথৰ বুকুলৈকে আচলতে মথাউৰিৰ বুকুলৈকে বৃদ্ধি পাইছে আৰু এই বিভিন্ন অংশত সৃষ্টি হোৱা এই গাঁতসমূহে যাতায়াতৰ যোগাযোগৰ ক্ষেত্ৰতো সৃষ্টি কৰিছে ভয়ানক অসুবিধাৰ স্থানীয় ৰাইজে এইসমূহ আচলতে মেৰামতি কৰি সুচল কৰি তুলিবৰ বাবে আহ্বান জনাইছে কমলাবাৰী আৰু আউনীআটী সংযোগী ব্যস্ততাপূৰ্ণ আচলতে মথাউৰিটো এতিয়া এক ভয়ংকৰ অৱস্থা এইটো প্ৰত্যেক বছৰ আজি এবছৰ নে দুবছৰ হৈ গ'ল তেনেকৈ আছে জেগাডোখৰ কোনো চকু কাণ দিয়া নাই এতিয়া কি কয় বাৰিষা হ'লে কাম কৰে মাটি আছোঁ বা ঠিকাদাৰ ট্ৰেক্টৰ পেলাব পেলাই গুচি গ'ল আৰু পাহৰি গ'ল আৰু আমিনো কি ক'ম ক'বহে পাওঁ তাতকৈ আকৌ জঘন্য জেগাডোখৰ আছে মোৰ ঘৰৰ ওচৰত সেইটো বাৰিষালৈ ছিগি যাব চকু মেলি চাই যায় বোলে হ'ব আপুনি চাওক এতিয়া কেনেকুৱা হৈ আছে গোটেই মথাউৰিটোত আচলতে কমলাবাৰীৰ পৰা আউনীআটী সংযোগী গোটেই মথাউৰিটোত আচলতে বিভিন্ন স্থানত এতিয়া সৃষ্টি হৈছে এনে বৃহৎ গাঁতৰ যাৰ বাবে এই অঞ্চলটোৰ ৰাইজ খহনীয়াত পতিত ৰাইজ মথাউৰিটোকে আশ্ৰয় কৰি আছে আৰু তেনেস্থলত এতিয়া সৃষ্টি হোৱা গাঁতসমূহে আচলতে সমস্যাৰ সৃষ্টি কৰিছে তাকে চৰকাৰেতো আঁচনিটো দাঙি ধৰিলে আমি ভাল পাওঁ আমাৰ মুখৰ আগতে খালটো এনেকুৱা হৈ থাকিলে আমাৰো মনটো বেয়া লাগি থাকে তাকে সমাধা কৰিব বুলি আমি আশা কৰিছোঁ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে আৰু বাৰিষাৰ পূৰ্বে যাতে এই মথাউৰিটো মেৰামতি কৰি সুচল কৰি তোলে তাৰ বাবে বিভাগৰ প্ৰতি আহ্বান জনাইছে স্থানীয় ৰাইজে এই আচলতে মথাউৰিটোৰ কমলাবাৰীৰ পৰা আউনীআটীলৈকে সংযোগ হৈছে আৰু এই মথাউৰিটোৰ বিভিন্ন স্থানত সৃষ্টি হোৱা এনে বৃহৎ গাঁতে অঞ্চলটোৰ লগতে আচলতে মধ্য মাজুলীলৈও কঢ়িয়াই আনিছে ভয়ংকৰ সমস্যা আগন্তুক বাৰিষাৰ পূৰ্বে যাতে মেৰামতি যদি নকৰে তেনেহ'লে আগন্তুক বাৰিষাই মথাউৰি ছিগি প্ৰলয়ৰ সূচনা কৰিব মধ্য মাজুলীত